নমস্কাৰ, মই ডক্টৰ সৌৰভ কুমাৰ শৰ্মা। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি এটা নতুন ভিডিঅ' বনাইছোঁ। যোৱাকালি নলবাৰী বাইদেউ এগৰাকীয়ে পাইলছৰ বিষয়ে সুধিছিলে, সেইকাৰণে ভাবিলোঁ পাইলছ কিহৰ কাৰণে হয়। পাইলছ মানে কেঁচুমৰীয়া, এই প্ৰব্লেমটো বহুত বেছি কমন। তো এই কেঁচুমৰীয়া কিহৰ কাৰণে হয়, কেঁচুমৰীয়া হ'লে কি কি কৰিব লাগে, কেঁচুমৰীয়া আমি ঘৰতে কিছুমান হেল্থ ৰেমেডিজ লৈ পেলাই আমি ঘৰতে ঠিক কৰিব পাৰোঁ। তো ঘৰতে আমি কেঁচুমৰীয়া পাইলছ অৰ্খ এই প্ৰব্লেমটো কেনেকৈ ঠিক কৰিব পাৰিম, ভিডিঅ'টোত সম্পূৰ্ণভাৱে ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক। আহক ভিডিঅ'টো আৰম্ভ কৰি চাওক। পাইলছ কেঁচুমৰীয়া বা অৰ্খ, এইটো মেডিকেল ভাষাত হেমৰেজ বুলি কয়। তো এই প্ৰব্লেমটোত পায়খানা ৰাস্তাত ব্লিডিং হ'ব পাৰে, কিন্তু পায়খানা ৰাস্তাত ব্লিডিং হ'লে যে অকল পাইলছে হয় তেনেকুৱা নহয়। ফিচাৰ বুলি এটা কণ্ডিশ্যন থাকে, য'ত পায়খানাৰ ৰাস্তাত পায়খানাটো টাইট হ'লে ফাটি যাব পাৰে। তো সেইটো ফিচাৰ বুলি কয়। এই পাইলছ বা কেঁচুমৰীয়া দুটা ধৰণৰ থাকে, এটা এক্সটাৰ্নেল পাইলছ, এটা ভিতৰৰ পিনে থকা পাইলছ। এক্সটাৰ্নেল পাইলছটোত বহুত বেছি বিষ হ'ব পাৰে, ব্লিডিং হ'ব পাৰে, পায়খানা ৰাস্তাত কিবা ওলাই আহিব পাৰে। আৰু ইণ্টাৰনেল পাইলছটোত ইমান বিষ নহয়, ব্লিডিং হ'ব পাৰে। তো এই কেঁচুমৰীয়া কিহৰ কাৰণে হ'ব পাৰে, আমি যদি পানী কম খাওঁ, আমাৰ যদি পায়খানাটো টাইট হৈ থাকে, লিভাৰৰ প্ৰব্লেম যদি থাকে, আৰু আমি যদি ফল মূল বেছি নাখাওঁ, পায়খানাটো যদি টাইট হয়, আমি যদি পায়খানাটো লাগিলে কৰি নিদিওঁ, আমি যদি ধৰি ৰখা এটা স্বভাৱ থাকে, তেতিয়া পাইলছৰ প্ৰব্লেমটো হ'ব পাৰে। আৰু যদি পাইলছৰ প্ৰব্লেমটো হোৱাৰ পিছত আমাৰ পায়খানাটো ক্লিয়াৰ নহয়, তেতিয়াও টাইট হৈ থাকে, এই বস্তুটো বাঢ়ি যায়। প্ৰথমতে পায়খানাটো টাইট হ'লেহে অলপ অলপ ব্লিডিং হ'ব, লাহে লাহে পায়খানাটো টাইট নহ'লেও বা পায়খানা নহ'লেও বিষ হৈ পেলাই ব্লিডিং হ'ব পাৰে, আৰু পায়খানা ৰাস্তাত কিবা ওলাই আহিব পাৰে, তেনেকৈ বস্তুটো বাঢ়ি গৈ থাকে। তো এই পাইলছৰ প্ৰব্লেম এইকেইটা কাৰণত হ'ব পাৰে। আৰু পাইলছৰ প্ৰব্লেম হ'লে কি আমাৰ লক্ষণ হ'ব পাৰে, পায়খানাৰ ৰাস্তাত ব্লিডিং হ'ব পাৰে। প্ৰথমতে পায়খানাটো টাইট হ'লেহে ব্লিডিং হয়, পিছলৈকে বস্তুটো বাঢ়ি গ'লে বহুত বেছি বিষ হয়, আমি বহিব নোৱাৰোঁ, বহুত বেছি বিষ হয়, বহুত বেছি পায়খানাৰ জেগাটো খোজায়, কাৰণ সেই পাইলছৰ ওপৰত ইনফেকশ্যন হ'ব পাৰে। ইনফেকশ্যন হয়, তাত খোজাব পাৰে, বিষ হ'ব পাৰে, ব্লিডিং হ'ব পাৰে, তেজ ওলাব পাৰে পায়খানাৰ ৰাস্তাত। প্ৰথমতে পায়খানাটো টাইট হ'লেহে ব্লিডিং হয়, কিন্তু পায়খানাটো টাইট নহ'লেও নৰ্মেলিও কেতিয়াবা ব্লিডিং হ'ব পাৰে। পিছত যদি এইটো বস্তু বাঢ়ি যায়, পায়খানা ৰাস্তাত কিবা ওলাই আহিব পাৰে, মাংস পেটি ওলাই অহা টাইপ আমাৰ ফিল হয়। তো এই প্ৰব্লেমটো বহুত বেছি কমন, বহুত বেছি প্ৰব্লেম হয়। আৰু এই প্ৰব্লেমটো হ'লে আমি ইমান বেলেগক ক'বও নোৱাৰোঁ, বেলেগক দেখাবও নোৱাৰোঁ, প্ৰব্লেমটো বহুত বেছি ভুগি থাকোঁ। কিছুমান হেল্থ ৰেমেডিজ লৈ পেলাই এই প্ৰব্লেমটো আমি ঘৰতে ঠিক কৰিব পাৰোঁ। সেইকাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। যদি পাইলছৰ প্ৰব্লেম হৈছে বা যিকোনো মানুহৰ যদি কোষ্ঠকাঠিন্য হৈছে, তেতিয়া খানা কিছুমান এভইড কৰিব লাগিব আৰু কিছুমান খানা খাব লাগিব। ৰাতিপুৱা ওটছ খাব পাৰে, গাখীৰেদি ওটছ খাব পাৰে। ফল মূল বেছি খাব লাগিব, আপেল, মধুৰিআম, আম, কঁঠাল, কল, পকা কল, সেইবোৰ খাব লাগিব। পানী ভালকৈ খাব লাগিব, পানী 6-8 গিলাচ পানী খাব লাগিব। 2.5 লিটাৰমান দিনটোত পানী খালে পায়খানা এনেই ক্লিয়াৰ হ'ব, এনেই ঢিলা হ'ব। মুঠতে পায়খানাটো ঢিলা হ'ব লাগিব, তেতিয়া এই প্ৰব্লেমটো নিজে ঠিক হৈ যাব, কেঁচুমৰীয়া প্ৰব্লেমটো নিজে ঠিক হৈ যাব। আমি সেউজীয়া শাক পাচলি বেছি খাব লাগিব, আলু অলপ কমকৈ খাব লাগিব, পনীৰ, মাছ মাংস অলপ কমাই দিব লাগিব, কাৰণ এইবোৰ খালে পায়খানাটো টাইট হ'ব পাৰে। আমি কাচকল খাব নালাগিব, কাচকল খালে আমাৰ পায়খানাটো টাইট হয়। আমি অমিতা খাব লাগিব, কেঁচা অমিতা হওক বা অমিতা ৰান্ধি পেলাই খালে পায়খানাটো আমাৰ ঢিলা হয়, আমাৰ ক্লিয়াৰ হয়, সেনেকৈ আমি খাব লাগিব অমিতা। আমি যদি এই পাইলছটো হৈছে, খানা এইখিনি আমি ফ'ল' কৰিব লাগিব। ছেকেণ্ড, আমি এটা ডাঙৰ গামলা বা ডাবৰত কুহুমীয়া গৰম পানী লৈ তাত 2-3 বাৰ বহিব লাগিব, যাতে পাইলছ হোৱা জেগাটো বা কেঁচুমৰীয়া হোৱা জেগাটো তাত যাতে টাচ হৈ থাকক। আৰু তেনেকৈ ইয়াৰ পৰা ব্লিডিং কমিব, ই শুকাব, ইয়াত খোজোৱাটো কমিব, বিষটো কমিব, এই প্ৰব্লেমটো ঠিক হৈ যাব। যদি এইবোৰ হেল্থ ৰেমেডিজ লোৱাৰ পিছতো বা এনেও আপোনাৰ বহুত বেছি যদি ব্লিডিং হৈছে, বহুত বেছি তেজ ওলাইছে, বেছি বিষ হৈছে, থাকিব পৰা নাই, ইমিডিয়েট চিকিৎসকক দেখাওক, কাৰণ পাইলছৰ ওপৰত ইনফেকশ্যন হয়, বস্তুটো বহুত বেছি প্ৰব্লেম বঢ়াই দিয়ে। তো ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। বহুত বেছি প্ৰব্লেম হয়, আমি বেলেগক ক'ব নোৱাৰোঁ, আমি চিকিৎসককো নেদেখাওঁ, বহুত বেছি প্ৰব্লেমটো বাঢ়ি যায়। আমি কি হেল্থ ৰেমেডিজ লৈ পাইলছৰ প্ৰব্লেমটো ঘৰতে ঠিক কৰিব পাৰোঁ, আৰু কেতিয়া আমি চিকিৎসকক দেখাব লাগে,
আমি এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিছোঁ মোৰ এটা চেষ্টা আমাৰ হেল্থ প্ৰব্লেম আমি কিছুমান লাইফষ্টাইল প্ৰব্লেমৰ কাৰণে বস্তুবোৰ বাঢ়ি যায় মোৰ এটা চেষ্টা যাতে আমি ঘৰতে কিছুমান প্ৰব্লেম আমি ঠিক কৰিব পাৰোঁ সেইকাৰণে মই এনেকুৱা টপিকত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কিবা যদি নতুন টপিকত ভিডিঅ' লাগে কমেণ্ট কৰক মই সেইবোৰ টপিকত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে সময় ওলাই এই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম ধন্যবাদ